নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ জ্যেষ্ঠসকলৰ চৰণত সেৱা জনাই আমি আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান আপোনালোকে চাই আছে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সহযোগত আৰু ND24 পূৰ্ণ সহযোগিতাত কেৱল জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ আৰু এই সাংস্কৃতিক সমাৰোহৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আহি আমি একেবাৰে শেষ অংশত উপনীত হৈছোঁ আমি ক'ব নোৱাৰাকৈ এইকেইটা দিন পাৰ হৈ গ'ল এটা পৰিয়াল এইকেইটা দিন গঢ়ি উঠিছিল এয়া জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আজিৰ আমি এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ এই গোটেই অনুষ্ঠানটোৱে শ্ৰদ্ধা মৰম আৰু আৱেগৰ মাজত আমি এইকেইটা দিন জীয়াই তুলিবলৈ চেষ্টা কৰিছিলোঁ এই অনুষ্ঠানটিত আপোনালোকৰ সহযোগিতাই খুব ভাল লগা কৰি তুলিল অনুষ্ঠানটি আমি আৰু অধিক প্ৰাণময় কৰি তুলিব বিচাৰিছোঁ আমাৰ এই সৌভাগ্যৰ কথা যে আজিৰ খণ্ডটিত আমাৰ সৈতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অসমৰ উপস্থিত আছে আমাৰ মাজত আটাইকেইগৰাকী উপস্থিত থকা বিশিষ্ট ব্যক্তিক প্ৰথমে আমি শ্ৰদ্ধা জনাইছোঁ মই অকণমান আমাৰ মাজত বিচাৰিম আমাৰ অতিকৈ শ্ৰদ্ধাৰ তেখেত যশস্বী কণ্ঠশিল্পী সুৰকাৰ তথা সংগীত পৰিচালক শ্ৰীযুত জে.পি. দাস ডাঙৰীয়া তেখেতক জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ তৰফৰ পৰা মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ পৰিয়ালবৰ্গই তেখেতক আগবঢ়াই আনিব শ্ৰদ্ধা জনাইছোঁ আপোনালৈ স্বাস্থ্য ভালে আছেনে বাৰু স্বাস্থ্য ভালে আছে সুধিলে মোক খং উঠে মই নহ'লে ইয়াত থিয় হৈ গান গাব নোৱাৰিলোঁ হয় একদম মই কিন্তু বৰ ধুনীয়া দেখিছোঁ আপোনাক এনেই সৰুৰপৰাই ধুনীয়া মই আৰু তোমাৰ এনাউন্সমেণ্ট আজি প্ৰথম গান গাম মোক তুমি আশীৰ্বাদ কৰা সেয়া ধৃষ্টতা মোৰ নাই মই আপোনাৰহে আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ সৌভাগ্যৰ কথা আপোনাৰ গীতেৰে আমাৰ ফলাফলৰ এই অনুষ্ঠানটি আৰম্ভ হ'ব আজি আগতে গান গাম না আগতে ফলাফল দিবা প্ৰথমতে আপোনাৰ পৰা অকণমান আমি গীত এফাকিয়ে শুনি ল'ব বিচাৰিছোঁ তাৰ পাছতে মই অকণমান আপোনাৰ শুভাশীষ বাৰ্তা আমাৰ 60-70 বছৰীয়া ডেকা গাভৰুসকলৰ বাবে হ'বনে বাৰু হ'ব এই কুৰিটো মই বিৰাট ভাল পাওঁ জয়ন্ত হাজৰিকা এটি গীতত আছিলে ভূপেন্দ্ৰাই লিখা গীত এটা গতিকে ভূপেন্দ্ৰ আছেই আৰু জয়ন্ত হাজৰিকা ৰাণা মোৰ বুকুত আছে চিনেমাখন হ'ল বৃষ্টি ডিব্ৰুগড় চিনেমাত মোৰ সন্মুখত অসম বহি আছে ক'ৰ পৰা মানুহ আহিছে অসমক নমস্কাৰ কৰিছোঁ অসমক শ্ৰদ্ধা জনাই এই সুৰটো বজাইছোঁ বহুত খুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিনা শব্দৰ সমদল খুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিনা শব্দৰ সমদল তৰা থাপ মাৰি আনি ঠেকেচি পেলাবৰ হ'ল সূৰ্যমুখীয়ে সজাব কাহানিও বেথাৰ সমাধিত পুৰা মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিনা শব্দৰ সমদল
নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা মাতৃ চকু ঘন কৰি গবৰ হৈ গুণে সদায় সভাগে পাতে ভাষণ কৰিলো দিনবোৰ আমাৰ মৃত হৈ বেকাশী যেন পুৰাত মগন ভয়াল ৰাতি মৌন গোলাহল মই যেনে ৰ'দত বিলা শব্দৰ সমদ শব্দৰ সমদ শব্দৰ সমদ আৰু এটা নাই মই কথা এটাই কওঁ যে আমি জ্যেষ্ঠ নাগৰিক হয় আটাইতকৈ বয়সস্থ আমি ৰাস্তা দেখাম কেনেকৈ শ্ৰেষ্ঠ নাগৰিক হ'ব পাৰি এই ৰাস্তাটো আমিয়ে দেখাব লাগিব গতিকে যিখিনি আছে গান গাইছে খুব ধুনীয়া ধুনীয়া মিহিৰ চৌধুৰী চিনাকি হ'লোঁ মই ৰঙিয়াৰ মানুহ এইটো বয়সত যে গান গোৱা হেঁপাহটো থাকে মানুহৰ গতিকে পৃথিৱী ধুনীয়া কৰা হেঁপাহটোও থাকিব লগত কাৰণ গানক মই ইমান ওপৰত ৰাখোঁ গতিকে গান যদি ইয়াত আছে পৃথিৱী ধুনীয়া কৰিব হেঁপাহটোও ইয়াতে আছে অল দ্য বেষ্ট মানুহজন ধুনীয়া হোৱাৰ অন্তৰালৰ কথাষাৰ আজি গম পালোঁ ভাল লাগিল সদায় এনেকৈ ধুনীয়া হৈ থাকক সংগীতে মানুহক সঁচাকৈ ধুনীয়া কৰি ৰাখে সেইটো আমি প্ৰমাণ পালোঁ এইকেইটা দিন আমাৰ একেবাৰে ৮৬ বছৰীয়া এগৰাকী ব্যক্তিও আহিছিল তেখেতেও বৰ সুন্দৰকৈ আজিও আছে তেখেতে বৰ সুন্দৰকৈ সংগীতৰ অনুষ্ঠানত অংশ ল'লে এতিয়া আমাৰ যিসকলে প্ৰতিযোগিতাত আহিবলৈ সুযোগ সুবিধা নাপালে কিন্তু তেখেতসকল সংগীতৰ সৈতে জড়িত মঞ্চখনৰ কথা গম নাপালে অকণমান ND24 জৰিয়তে সেইসকলৰ বাবে কিবা বাৰ্তা আপুনি আগবঢ়াব বিচাৰিব ND24 মই ধন্যবাদ দিছোঁ সেইকাৰণে এইটো কভাৰেজ যে কৰিছে লাইভ কভাৰেজ বা পাৰ্ট বাই পাৰ্ট কৰি আছে দি থাকিব এসপ্তাহতে এইটো বা ছাপ'জ মিহিৰ চৌধুৰীৰ নামটোৱে কৈছোঁ তেওঁৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে তেওঁ হয়তো গান গাওঁতে গান গাই থাকে গান গোৱা মানুহ মানে খুব এটা সন্মান নকৰে এই গান গায় কিন্তু আজি গম পাব ND24 থ্ৰুদি যে মানুহজনে সঁচাকৈ গান গায় সঁচাকৈ ভাল গায় গতিকে ND24ক মই ধন্যবাদ দিছোঁ বৰ ভাল লগা কথা এষাৰ ক'লে ধন্যবাদ জনাইছোঁ মই আপোনাক অস্তৰোদৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে পোহৰণি সোণালী আজি জীৱনৰ বাছৰা অস্তৰোদৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে পোহৰণি সোণালী উজ্জ্বলমল দিনৰ শেষৰ চকাজে পাতত বহিব উজ্জ্বলমল দিনৰ শেষৰ চকাজে পাতত বহিব এইটো নিয়ম নেজানো ইয়াৰ ব্যতিক্ৰম হয়তো আজি জীৱনৰ বাছৰা অস্তৰোদৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে পোহৰণি সোণালী আজি জীৱনৰ বাছৰা
অস্তুৰুদৰ ৰেঙনি পাৰণি মেঘৰ মাজেৰে আজি জীৱনৰ বাছৰা অস্তুৰুদৰ ৰেঙনি পাৰণি মেঘৰ মাজেৰে সোণালী সোণালী আজি জীৱনৰ বাছৰা অস্তুৰুদৰ ৰেঙনি পাৰণি মেঘৰ মাজেৰে সোণালী 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 সোণালী। ধন্যবাদ। আমি তেখেতলৈ অশেষ শ্ৰদ্ধা জনাই আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। আমি বিশিষ্ট শিল্পীগৰাকীক অকণমান আমাৰ শ্ৰদ্ধাও যাচিব বিচাৰিছোঁ, লগতে তেখেতৰ পৰাও এফাকি শুনিব বিচাৰিম। তেখেত শ্ৰীযুত দিলীপ দাস ডাঙৰীয়া। এই সময়খিনি ক্ৰমাৎ আৰু সেউজীয়া হৈ উঠিছে, সেইটোৱে আমাৰ বাবে ভাল লগা কথা। আৰু প্ৰতিযোগীসকলেও কৈছিল প্ৰতিযোগিতাত অংশ লৈ যে আমি আৰু কেইটামান বছৰ জীয়াই থাকিবলৈ সাহস পালোঁ। এই অনুষ্ঠানটোৱে আচলতে জীয়াবলৈ সাহস যোগাইছে। পুৰস্কাৰ ডাঙৰ কথা নহয়, প্ৰতিযোগীসকলে আনন্দ মনেৰে ইয়াৰ পৰা এটা বতৰা লৈ যাব, যিটো বতৰা আচলতে গোটেই জীৱন কঢ়িয়াই ফুৰিব পাৰিব যে আমি প্ৰতিযোগিতাত অংশ ল'লোঁ, কিবা এটা শিকিলোঁ আৰু আমাৰ মনবোৰ সেউজীয়া হৈ উঠিল। নমস্কাৰ, আপোনালৈ শ্ৰদ্ধা যাচিলোঁ। কুশলে আছেনে? আছোঁ ভালে। অকণমান আমাৰ এই ডেকা গাভৰুসকলৰ বাবে শুভাশীষ বাৰ্তা। জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ পৰা আয়োজন কৰা অনুষ্ঠানলৈ যিখিনি কম্পিটিটৰ আহিছে, যিসকল ব্যক্তি আহিছে, সকলোলৈকে মই অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু এইটো বয়সতো যে আহি আপোনালোকে এই কম্পিটিশ্যনত ভাগ লৈছে, খুব ডাঙৰ কথা। আৰু আগৰ পৰা কৈ থকাৰ নিচিনাই কথা, প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয়। ইয়াত যে আহি গোটেইখিনি এটা মনৰ সাহস উদ্যমেৰে আহি এই প্ৰতিযোগিতাত ভাগ লৈছে, তাৰ বাবে অশেষ ধন্যবাদ আৰু সকলোকে আমাৰ শুভেচ্ছা থাকিল। এতিয়া কিবা এফাকি নুশুনিলেতো আধৰুৱা হ'ব, অকণমান শুনিব বিচাৰিছোঁ সকলো অপেক্ষাত। মঞ্চত উঠি মই এটা গীতৰ কথা কৈছে, গাওঁ গীত এটি। যিহেতু আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰতে প্ৰতিযোগিতা হৈছিল, মই এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি গীত গাম। আৰু এই গীতটি যদিও জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা আছিল, এই গীতটিৰ সুৰকাৰ এজন বিশেষ ব্যক্তি, সকলোৱে চিনি পায়। আমাৰ লগত বহি আছে ৰমেন চৌধুৰীদেৱ। তেখেতৰ ঘৰত থাকোঁতে এই গীতটিৰ সৃষ্টি হৈছিল। মোৰ গানত জ্বলে শতযুগৰ কত অভিমান। আৰু ঠিক একে সময়তে আৰু এটি গীত সৃষ্টি হৈছিল, মোৰ সুৰৰ চুমাত। এই দুটি গীত, তাৰে এটি গীত মই গাইছিলোঁ। মই অলপ আপোনালোকৰ আগত গাই শুনাবলৈ লৈছোঁ। মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্বাণ, মোৰ গানৰ জুয়ে জগত পুৰিব, দুষ্কৃত সাৱধান, চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি গীত। গীতটিত মোৰ গানত জ্বলে শত যুগৰ কত অভিমান, মোৰ গানত জ্বলে শত যুগৰ কত অভিমান।
জ্বলে মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃত সাৱধান চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে মোৰ অস্থিৰে মই ৰচিছো বজ্ৰ গান মোৰ অস্থিৰে মই ৰচিছো বজ্ৰ গান প্ৰাণই কি মোৰ জাগিছে চন্দ কৃতান্ত মূৰ্তিমান প্ৰাণই কি মোৰ জাগিছে চন্দ কৃতান্ত মূৰ্তিমান গানেৰে মই বিশ্ব জীৱন কৰি আছো আহ্বান চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানত জ্বলে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ ধন্যবাদ ধন্যবাদ আমাৰ মাজত বয়োজ্যেষ্ঠ কেইবাগৰাকী ব্যক্তি উপস্থিত আছে তেখেতসকলক মঞ্চলৈ আনি মই কষ্ট দিব বিচৰা নাই গতিকে মই অকণমান তেখেতসকলৰ কাষলৈ যাব বিচাৰিছোঁ আমাৰ অতিকৈ শ্ৰদ্ধাৰ যাৰ কথাত প্ৰত্যেকগৰাকী নতুন প্ৰজন্মই জীয়াবলৈ আচলতে সাহস পায় তেখেত সন্মুখত থাকিলে কথা ক'বলৈ নতুন প্ৰজন্মৰ শৰীৰটো কঁপি থাকে তাৰে এগৰাকী মই সত্ৰীয়া সংস্কৃতিত নিজৰ জীৱনৰ সৰ্বস্ব উজাৰি দিয়াৰ পাছত যেতিয়া অসমবাসীৰ সন্মুখত তেখেতে কয় যে গোটেই জীৱনটো মই একোৱেই নকৰিলোঁ যদি তেখেতে একো নকৰিলে আমিবোৰে কি কৰিছোঁ হয়তো হাতৰ একেবাৰে কনিষ্ঠ আঙুলিটোৰ সমানো আমি কাম কৰা নাই তেখেতে ৯৩ বছৰ বয়সত অসমৰ সত্ৰীয়া সংস্কৃতি গুৰুজনাৰ আদৰ্শক যি ধৰণৰ এটা পৰ্যায়লৈ নিয়াত সহায় কৰিলে আমি প্ৰত্যেকেই গুৰুজনাৰ কৃষ্টি সংস্কৃতি যেতিয়াই আখৰা কৰোঁ যেতিয়াই চৰ্চা কৰোঁ প্ৰথম আসন সদায় তেখেতৰ বাবে থাকে আৰু সেই শ্ৰদ্ধাৰে সেই নামটো উচ্চাৰণ কৰা হয় নৃত্যাচাৰ্য গুৰু যতীন গোস্বামী ডাঙৰীয়া আপোনালৈ সেৱা জনাইছোঁ এতিয়া মই আপুনি খুব সুন্দৰকৈ আপোনাৰ কথাখিনি আমাৰ সকলোৰে বাবে জনালে মই এবাৰ আমাৰ প্ৰতিযোগীসকলৰ বাবে কাৰণ এইটো আমাৰ দ্বিতীয় এটা খণ্ড আৰম্ভ হৈছে সকলোৱে বুকুবোৰ ঢেপিং ঢেপিং কৰি আছে ইয়াত বহি থকা সকলো অপেক্ষাত আছে প্ৰতিযোগীসকলক কি ক'ব বিচাৰিব সকলোৰে মুখখন চাওঁ ক'বলৈনো কি আছে বাৰু সকলোৱে নিজেই জানে আৰু সকলো জ্যেষ্ঠ নাগৰিক ইয়াত গোট খাইছে গতিকে মই আচলতে আপোনালোকৰ লগৰে এজনহে মই বিশেষ ক'বলৈ একো নাই কিন্তু কথা এটা এইটোৱে কৈছোঁ যে মনৰ বলটো হেৰুৱাব নালাগে মনৰ বলটো হেৰুৱাব নালাগে বয়স হৈছে বুলি পূজা হ'ব নালাগে বয়স হৈছে বুলি পূজা হ'ব নালাগে
মনৰ বলটো হেৰুৱাব নালাগে মনৰ সবল মন হৈ থাকক তেতিয়াহ'লে শান্তি পাব আৰু বাকী থকা দিনকেইটা সুখত থাকিব পাৰিব এইজনী যে আমাৰ ঘৰৰে ছোৱালী আচলতে এই অলপ বেছি কয় অলপ মোৰ কথা বেছিকৈ কয় যে এইবোৰৰ আৰু ডাঙৰ অসুবিধা এইবোৰৰ পৰা মোৰ এতিয়া মোৰ ডাঙৰ অসুবিধা এইবিলাকৰ পৰা কাৰণ মোৰ বেছি কয় বেছি ক'লে মই বিপদত পৰোঁ সকলোকে ধন্যবাদ জনাইছোঁ আৰু মুখখন হাঁহি থাকিবা এইটোকে বিচাৰিছোঁ সদায় সকলোৱে হাঁহি থাকক সকলোৱে হাঁহি থাকক সকলোৱে হাঁহি থাকক এইটোকে বিচাৰিছোঁ আৰু আপুনি সদায় ভালে থাকক আমাৰ দৰে নতুন প্ৰজন্মসমূহৰ বাবে আপুনি সদায় সাহস আপুনি কাষত থাকিলে আমি সাহসী হৈ থাকোঁ আমি আচলতে গজালিহে বটবৃক্ষৰ কাষত থাকিলে আমি অকণমান জীয়াবলৈ সাহস পাওঁ আমিনো কি কৰিছোঁ গুৰুজনাৰ আদৰ্শৰে মাত্ৰ বাট বুলিছোঁ কিন্তু আপুনি কাষত থাকিলে মুধচখন থকাৰ দৰে লাগে মই খুব সুখী আৰু সৌভাগ্যৱান এই অনুষ্ঠানটো এটা কথা মই যে কৈছোঁ যে মই একো কৰিব নোৱাৰিলোঁ এওঁ কৈছে কথাটো কিন্তু কি জানানে সংস্কৃতত এটা কথা আছে স্বজাতু জনজাতেন জাতিবংশ সমুন্নতিন পৰিৱৰ্তনী সংসাৰে মৃতক বা নজায়তে যাৰ জন্মৰ দ্বাৰা জাতিটোৰ দেশখনৰ নিজৰ আত্মীয় সজ্জনৰ কিবা উন্নতি হয় তাৰহে জন্ম সাৰ্থক নহ'লে বোলে এই পৃথিৱীত কাৰ জন্ম হোৱা নাই কাৰ মৃত্যু হোৱা নাই কোনে কাৰ খবৰ ৰাখিছোঁ বাৰু কওকচোন আমি আজি ভূপেন হাজৰিকাৰ খবৰ ৰাখিছোঁ খবৰ ৰাখিছোঁ এইকাৰণে যে তেওঁৰ জন্ম সাৰ্থক তেওঁৰ দ্বাৰা আমাৰ জাতিৰ দেশৰ বহুত কাম হ'ল বহুত উন্নতি হৈ গ'ল সেইকাৰণে যাৰ জন্মৰ দ্বাৰা জাতিটোৰ দেশখনৰ বংশটোৰ উন্নতি হয় তাৰহে জন্ম সাৰ্থক মইনো কি কৰিলোঁ বাৰু কওকচোন মোৰ যা সাৰ্থক হ'বলৈ সেইকাৰণে কওঁ মই একো কৰিব নোৱাৰিলোঁ একো কৰিব পাৰি মনত দুখ আৰু এতিয়া মই সুবিধা পালেই মই মোৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ 1 মিনিট সময় মহামূল্যৱান 1 মিনিট সময় যদি যায় সেই মিনিট সময় তুমি ঘূৰি নোপোৱা আৰু জীৱনত গতিকে 1 মিনিট সময় মহামূল্যৱান সময়ক ধৰি ৰাখিবলৈ চেষ্টা কৰিবা আৰু সময়ক ধৰি ৰাখিব পাৰিবা কিহেৰে নিজৰ কামেৰে গতিকে সময়ক ধৰি ৰাখা এইটোকে মই ছাত্ৰ ছাত্ৰীসকলক কওঁ কাৰণ এই সময়ৰ কাৰণেই সময়বোৰ পাৰ হৈ যোৱাৰ কাৰণে মই এতিয়া নিজে অনুতপ্ত হৈছোঁ নিজে এতিয়া মনত বৰ দুখ কৰোঁ ভগৱানে খুব বহুত বস্তু দিছিল মোক এইটো ঠিক কথা দেই মই সংস্কৃত শ্লোকটো আগতে এবাৰহে পঢ়িব লাগে দুবাৰ পঢ়িব নালাগে এবাৰহে পঢ়িব লাগে দুবাৰ পঢ়িব নালাগে কিন্তু কি কৰিলোঁ বাৰু কওকচোন কিডাল কৰিলোঁ সেয়ে কওঁ মনত বৰ দুখ এতিয়া মই সুবিধা পালে ছাত্ৰ ছাত্ৰীসকলক কওঁ 1 মিনিট মহামূল্যৱান সময়ক ধৰি ৰাখিব কৰ্মৰে সময় ধৰি ৰাখা ধন্যবাদ আপোনালৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সদায় কুশলে থাকক আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট শিল্পী তেখেতো সেই সৰলতাৰ বাবে আপুনি সকলোৰে বাবে প্ৰিয় বিশিষ্ট শব্দটো কোৱাৰ লগে লগে তেখেতে কৈছে একো বিশিষ্ট নহয় এখেতসকলৰ বাবে আমাৰ অহংকাৰ যদি কেতিয়াবা হয় সেইবোৰ শূন্য হৈ যায় আমি যে একোৱেই নহয় এখেতসকলৰ সন্মুখত এটা দুটা শব্দত সেইটো অনুভৱ কৰোঁ এখেতসকলে বাইদেউ অশেষ শ্ৰদ্ধা আপোনালৈ প্ৰতিযোগীসকলৰ বাবে কি ক'ব মই প্ৰতিযোগী আছিলোঁ যোৱাবাৰ এবাৰ মোক ঈশ্বৰে সেইখিনি সুবিধা নিদিলে কম্পিটিশ্যনত জিকিও মই নোৱাৰিলোঁ হাৰিলোঁ গতিকে মই এইটোৱে কওঁ যে ভাগৰি নাযাব আপোনালোকে যিমান দিনলৈ পায় যে মৃত্যু কাষত চাপি আহে কিন্তু মৃত্যুক জয় কৰাটো ডাঙৰ কথা মই এটা গান শুনিছিলোঁ সৰুতে যাবই লাগিব তই চকুলো মচি থৈ সবাৰে ভৰসা এৰিয়ে নৰমনিছ মই শুনিছিলোঁ কিন্তু কাৰ গান
কি কথা মই আজিলৈকে গম নাপালোঁ, কিন্তু কবি ষ্টেজতো গাইছিলোঁ। কিন্তু এটা কথা যে মনত উদম্য সাহস লাগিব, অদম্য সাহস নহ'লে একো কৰিব নোৱাৰি। মই আজি এবছৰে যি বেমাৰ ভোগ কৰি আছোঁ, এই সাহসত আজি ইয়ালৈ আহিছোঁ। মই যদি সাহস নহ'লে মই আজি আহিব নোৱাৰোঁ। মোৰ মানসিকটো সবল কৰাৰ কাৰণে মই হৃদয়ত মই অশেষ কষ্ট কৰি ৰাখিছোঁ যে মই যামেই। কম্পিটিশ্যনত যাব নোৱাৰিলোঁ, আৰু মই এইখিনি যিখিনি শিল্পী আজি কম্পিটিশ্যনত কৰিছে সেই জ্যেষ্ঠ নাগৰিকসকলক মই তেখেতলোকক কওঁ যে পাৰোঁ পুৰুষাৰ্থ চেষ্টা কৰক। আপোনালোকে যেতিয়ালৈকে আপোনালোকে বুঢ়া নহয় তেতিয়ালৈকে আপোনালোকে এই সংগ্ৰাম নেৰিব। সাগৰ সংগ্ৰামত কটানো সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমলয়ৰ শান্ত সাগৰ সংগ্ৰামত বহুতো সাঁতুৰিলোঁ। এতিয়া মই আৰু সাঁতুৰিব নোৱাৰোঁ। গতিকে আপোনালোকক এইখিনি মই বাৰ্তা দিছোঁ, আপোনালোকে যেন হাৰি নাযায়, এইখিনিয়ে মই আপোনালোকৰ ওচৰত মিনতি কৰিছোঁ। অশেষ শ্ৰদ্ধা জনাইছোঁ আপোনালৈ। খুব সুন্দৰকৈ তেখেতে মনৰ কথাখিনি ব্যক্ত কৰিলে যে আমি ক্লান্ত হ'ব নালাগিব কোনো। আমি প্ৰত্যেকগৰাকীয়ে আচলতে যুঁজাৰুৰ ৰূপত প্ৰতি মুহূৰ্ত জীৱনৰ উদযাপন কৰিব লাগিব। এইবাৰ আমি আন এগৰাকী বিশিষ্ট শিল্পী, আমাৰ সকলোৱে পৰিচিত মালবিকা বৰা বাইদেউ, ফলাফল ঘোষণাৰ এই বিশেষ অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত আছে বিশিষ্ট শিল্পীগৰাকী। এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট শিল্পী মালবিকা বৰা বাইদেউ। তেখেতৰ বাবে আপোনাৰ সবৰ পৰা এক উষ্ম আদৰণি মই বিচাৰিছোঁ। মই জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ পৰিয়ালক অনুৰোধ জনাইছোঁ তেখেতক অকণমান শ্ৰদ্ধা যাচিবৰ বাবে। স্বাস্থ্য কুশলে আছেনে? আছোঁ। সদায়ৰ দৰে আজিও খুব ধুনীয়া লাগিছে আপোনাক। আপোনাৰ পৰা গীত শুনিম, সেইটোৱে বৰ ভাল লগা কথা। তাৰ আগত অকণমান শুভাশিক বাৰ্তা। নমস্কাৰ। আজি এটা বিশেষ অভিজ্ঞতা হৈছে সঁচাকৈ। মই যিহেতু নিজেই জ্যেষ্ঠ, গতিকে জ্যেষ্ঠসকলৰ আগত গীত পৰিৱেশন কৰিম। সঁচাকৈ বেলেগ এটা অনুভৱ হৈছে। আৰু যিখিনি আজি ইয়াত শ্ৰোতা আছে, সঁচাকৈ সংগীত ভাল পোৱা শ্ৰোতা। আমি বহুত বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ যাওঁ। কেতিয়াবা যুৱ প্ৰজন্মৰ কিছুমান দৰ্শক থাকে, তেওঁলোকে আমাৰ গাত কিছুমানে শুনে, কিছুমানে নুশুনে, এই ধৰণৰ। কিন্তু আজি যিখিনি আছে মই ভাবোঁ ভালদৰে শুনিব। আৰু আজি এঞ্জেলিনাক পাইছোঁ, মই বহুত দিনৰ পৰা নাম শুনি আছিলোঁ, তাৰপিছত লাহে লাহে দেখিবলৈ লৈছোঁ তাইক খুব সুন্দৰ এগৰাকী কি ক'ম ঘোষিকা। আৰু তুমি NDTVটো এতিয়া হেৰি কৰা মই দেখি আছোঁ। আৰু মই এতিয়া প্ৰথমে ভূপেন হাজৰিকা দেৱলৈ শতবাৰ্ষিকী শুভেচ্ছা জনালোঁ, জন্ম শতবাৰ্ষিকী। কাৰণ তেখেতৰ জন্মদিনৰ বছৰেকীয়া কাৰ্যসূচী চৰকাৰে হাতত লৈছে, আমিও আছোঁ সেই কোৰ কমিটিখনত। আৰু মই এটা কথা আজি ক'বলৈ মই ভাল পাম, আৰু গৌৰৱৰ কথা যে মোৰ জীৱনৰ প্ৰথমটো গীত ৰেডিঅ'ত অডিশ্যন 18 বছৰত দিছোঁ। তাৰ আগতেই মই যিটো গীত গাইছিলোঁ সেয়া ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগত গোৱাৰ সুযোগ পাইছিলোঁ, পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ এতিয়া এলবামত, য'ত ভূপেন দাই গাইছিলে পুজো আহা আই মাতৃ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ পুত্ৰ সুযোগ্য পুত্ৰ প্ৰণৱীৰাম বৰুৱাই গাইছিলে নুবুলতো সোণৰ অসম, আৰু মই গাইছিলোঁ শাৰদী সন্ধিয়াৰ জোনাকী মেল। আৰু সেয়াই মোৰ আৰম্ভণি আছিল। আৰু এনে এজন ভাৰত ৰত্ন সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগত একেটা এলবামত মই গোৱাৰ সুযোগ পাইছিলোঁ, সেয়া মই সঁচাকৈ সদায় গৌৰৱ অনুভৱ কৰোঁ। আৰু আজি মই এতিয়া যিহেতু ভূপেন দাৰ জন্ম শতবাৰ্ষিকী, মই সাহস কৰি ভূপেন দাৰ গীত এটি গাবলৈ লৈছোঁ। ক'ব নোৱাৰোঁ দেই কেনেকুৱা গাওঁ। আৰু বহীখন মই কিয় আনিছোঁ, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত খালি কিবা এটা ভুল হ'লে খুব ট্ৰল কৰে। গতিকে কিবা যদি শব্দ মই ভুলকৈ কওঁ ভূপেন দাৰ গানৰ, সেইকাৰণেহে মই বহীখন আনিছোঁ। কিন্তু মুখস্থ আছে মোৰ, নিজৰ গান গালে মই নলওঁ বাৰু। এতিয়া মই অকণমান সাহস কৰি গাবলৈ লৈছোঁ।
বয়স হৈছে দীপেন্দা থাকিলেতো গালিয়ে দিলেহেঁতেন খং কৰিলেহেঁতেন যে কিয় বয়স হৈছে বুলি কোৱা ক'ৰবাত ভুল কুটি হ'ব পাৰে সেইকাৰণে কৈ দিলোঁ এপাহি ৰজনীগন্ধা তোমাৰ মূল্য নিশা তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য নিশা পিছৰে দিনা পুৰুষ উঠা পিছৰে দিনা পুৰুষ উঠা পিছৰ বাহি সজ্জা তুমি মূল্যবিহীন তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্যহীন নিশা তুমি ফুলিছিলা আশাৰে বহু আঁচনি এলৈ গন্ধবিহীন কক্ষতে তুমি সুৰভি বিলাবলৈ পিছে মালিয়ে তোমাক চিঙাৰ পিছত কিয় কৰা হাহাকাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্যহীন ফুলশয্যা পাত কাপোৰে তোমাৰি সজালে কইনা দৰাৰ কত ভালো ফুলে তোমাকে পৰহিলে পিছে পুৱাতে তোমাক শাৰী পুচি দেখো নিবিচাৰে একেবাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্যহীন নিশা পিছৰ দিনা পুৰুষ উঠা পিছৰ দিনা পুৰুষ উঠা পিছৰ বাহি সজ্জা তুমি মূল্যবিহীন তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্যহীন নিশা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বৰ সুন্দৰকৈ আমালৈ আচলতে উপহাৰ বুলিয়ে কৈছোঁ
এইখিনি সময় সংগীতেৰে আমাৰ গোটেই অনুষ্ঠানটি সজালে, প্ৰাণময় হৈ উঠিছে অধিক। আমাৰ মাজত মই প্ৰথমেই কৈছোঁ যে বিশিষ্ট বহু ব্যক্তি আছে, গতিকে তেখেতসকলৰ আমাৰ মাজত থকাৰ সেই সুযোগ আমি গ্ৰহণ কৰিব বিচাৰিম। বিশিষ্ট অন্যতম এগৰাকী শিল্পী তেখেত অসীমজ্যোতি বৰুৱা, তেখেতকো আমি অকণমান আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কুশল বাৰ্তাটোৱে প্ৰথমে শুনি ল'ব বিচাৰিছোঁ। ভালে আছে নিশ্চয়? ঠিকে আছে। কিবা ভাগে শুনিবও বিচাৰিম অকণমান। এনেকুৱা সুযোগ আচলতে এনেধৰণে পোৱা নাযায় বৰ সঘনে, গতিকে আজি পাইছোঁ, এৰিবলৈ মন যোৱা নাই, যদি আপোনাৰ একো অসুবিধা নহয়। হঠাৎ মই অলপ মানে প্ৰস্তুত পটকৈ হোৱা নাই, প্ৰস্তুতে হৈছোঁ। তথাপিও চেষ্টা কৰিম, গানৰ মানুহ যেতিয়া আপোনালোকৰ অনুৰোধটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। আৰু আজি সঁচাকৈ ভাল লাগিছে ইয়াত উপস্থিত থাকি। জ্যেষ্ঠ নাগৰিকৰ যিটো ভূপেনদাৰ গীতৰ ওপৰত যিটো প্ৰতিযোগিতা হৈছিলে, সকলোৱে মই ইয়াৰ আগতেও যিখিনি আমাৰ কামৰূপ জিলাৰ ভিত্তিত যিখিনি কম্পিটিশ্যন হৈছিলে তাততো মই বিচাৰক হিচাপে আছিলোঁ। তেতিয়া লক্ষ্য কৰিছিলোঁ যে জ্যেষ্ঠ নাগৰিক বুলি এটা জ্যেষ্ঠটো শব্দ আচলতে লগাইহে দিছে, মানে জ্যেষ্ঠ নহয় আচলতে, কনিষ্ঠতকৈও তেখেতসকল বেছিহে মানে তেখেতসকলৰ শক্তি আছে। আৰু ইমান মানে সঁচাকৈ ইমানেই ভাল লাগিছিলে। মানে আমি বিচাৰক হৈ থাকোঁতে মানে মাৰ্ক দিবলৈ মানে আমাৰ বহুত কষ্ট হৈছিলে। তাৰমানে ইজনতকৈ সিজন কাক মানে কেনেকৈ ধৰিম, কাক কেনেকৈ এৰিম, মানে এনেকুৱা ধৰণৰ অৱস্থা হৈছিলে। গতিকে ইমান প্ৰতিভা আছে, আৰু এতিয়া ৰাজ্যিক ভিত্তিত এইটো ইমান কৈছে ৰমেন দা আৰু আলক্ষ্য চক্ৰৱৰ্তীহঁত আছিলে যে ইমান প্ৰতিভা থকা আমাৰ জ্যেষ্ঠ নাগৰিক আছে। আৰু ইমান সুন্দৰ আজি আৰু এটা ক'লে 86 বছৰ বয়সত ইমান প্ৰাণৱন্ত হৈ আছে, সংগীতৰ প্ৰতি যি অনুৰাগ। আৰু আমাৰ শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰদেৱে যিখিনি কথা ক'লে সেইখিনি আমাৰ সদায় অনুপ্ৰেৰণাৰ কাৰণে। গতিকে মই অকণমান বাৰু আপোনালোকৰ অনুৰোধত অকণমান এটি ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে লিখা আৰু মই সুৰ কৰিছিলোঁ ভূপেনদাৰ ওপৰত এটি গীত, তাকে অকণমান গাই দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়। শ্ৰদ্ধাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱে লিখিছিলে ভূপেনদাক লৈ পেলাই। তোমার গান জু লুই তত স্নান গাবলে দিয়া হে অগ্নি যুগর গান। গান জু লুই তত স্নান গাবলে দিয়া হে অগ্নি যুগর গান। তোমার গান জু লুই তত স্নান গাবলে দিয়া হে অগ্নি যুগর গান। তোমার গান জু গানর নই বুড় মারি চাও সেই লুই তত দেখো নিজকেই পাও। আহা তোমার গানর নই বুড় মারি চাও সেই লুই তত দেখো নিজকেই পাও।
সোঁৱৰণি চাপৰিত তোমাৰ গানেৰে ৰ'দ পোৱাওঁ সোঁৱৰণি চাপৰিত তোমাৰ গানেৰে ৰ'দ পোৱাওঁ ৰ'দ পোৱাওঁ ৰ'দ পোৱাওঁ তোমাৰ গান লুইত কৃষ্ণা গাবলৈ দিয়া সেই অগ্নিযুগৰ গান তোমাৰ গান হেৰুৱালো যৌতুক গৃহৰ জুই যেন তোমাৰ গানেৰে সেই সম্প্ৰীতি পাওঁ যি হেৰুৱালো যৌতুক গৃহৰ জুই যেন তোমাৰ গানেৰে সেই সম্প্ৰীতি পাওঁ তোমাৰ ধুমুহা গানে আকৌ এবাৰ জাতিক জগাই দিয়া চাওঁ তোমাৰ ধুমুহা গানে আকৌ এবাৰ জাতিক জগাই দিয়া চাওঁ জাতিক জগাই দিয়া চাওঁ জাতিক জগাই দিয়া চাওঁ জাতিক জগাই দিয়া চাওঁ জাতি জগাই দিয়া ধন্যবাদ আমি আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অকণমান এতিয়া আমাৰ মাজত বিচাৰিম শাৰীৰিক অকণমান অসুস্থতা আছে তথাপিও এয়া মৰমৰ দাবী আমাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ পৰিয়ালবৰ্গক তেখেতৰ কাষলৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট শিল্পী আমাৰ মৰমৰ শ্ৰদ্ধাৰ চেতনা দাস বাইদেউ তেখেতক অকণমান এইবাৰ বিচাৰিছোঁ আপুনি ওপৰলৈ আহিব লাগিব কাৰণ আমিবোৰ তলত থাকি আপোনাক চাম গতিকে আপুনি ওপৰলৈ আহিব লাগিব আহক আমাৰ প্ৰথমে মই আপোনাৰ পৰা আমাৰ প্ৰতিযোগীসকলৰ বাবে এটি বাৰ্তা সকলোৰে বুকুবোৰ ঢিপিং ঢিপিং মই যে কৈছিলোঁ সকলো ভয়ত আছে কাৰণ ফলাফল ঘোষণা হ'ব সেইবাবে অকণমান সময় এই পৰিৱেশটো আমি এনেধৰণে ৰাখিব বিচাৰিছোঁ যে অকণমান অপেক্ষা কৰক ভয়টো যাতে অকণমান কমে নহয় মই সেই তাত বহি থাকোঁতে ভাবিছোঁ ইছাই মই আজিহে গম পালোঁ মোৰ সৰু ছোৱালীজনী ইয়ালৈ লৈ আহিলে গতিকে মই মোৰ ছোৱালী যদিও মই ধন্যবাদ দিছোঁ যে ইমান ধুনীয়া এই আমাৰ এইখিনি অনুপ্ৰাণিত কৰা গতিকে মোৰ আটাইতকৈ ভাল লাগিছে এই অনুষ্ঠানটোলৈ আহি মোৰ আচলতে মই ইমান দিনে মই নিজকে চুইট 16 বুলিয়ে ভাবি আছিলোঁ কিন্তু এতিয়া ভৰি যেতিয়া থৰক বৰক হ'লহি তেতিয়াহে দিগদাৰ আৰু কেইবাজনেও ধৰি আনিছে যে বেয়া লগা নাই ধন্যবাদ কিন্তু মই কাপটো ধৰিব পাৰিছোঁ সেইটোহে শুভ লক্ষণ কাৰণ যিটো হৈছিলে মোৰ চাওঁ এইখন হাতেৰে পাৰ নোৱাৰোঁ অঁ পাৰিছোঁ ধন্যবাদ ভাল লাগিলে তুমি কথা বতৰাবিলাক খুব সুন্দৰকৈ মাৰ্জিত হৈ পোচাকযোৰ পিন্ধিছা আৰু সুন্দৰকৈ সুধিছা আৰু মই নিজেই অসমৰ এগৰাকী জীয়াৰী বোৱাৰী বুলি তোমাক লৈ গৰ্ব অনুভৱ কৰিছোঁ এয়া আপোনালোকৰ আশীৰ্বাদ আৰু আচলতে আমি আপোনালোকৰ পৰাই সেয়া দেখিছোঁ সেয়া আপোনালোকৰ পৰা শিকিছোঁ যেতিয়া চলচ্চিত্ৰত আপোনালোকৰ অভিনয় চাওঁ কেতিয়াও দৃষ্টিকটু নহয় আপোনালোকৰ সাজ পোছাক গতিকে একেবাৰে কণমানিৰ পৰা আপোনালোককে দেখি ডাঙৰ হোৱা নাই জানো গতিকে আপোনালোকক যদি অনুকৰণ নকৰোঁ হয়তো অসমীয়া জাতিটোৱে নতুন প্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰিব সেইবুলিয়ে সেই যাত্ৰাত আগবাঢ়িছোঁ ধন্যবাদ আচলতে আমি অসমৰ জীয়াৰী বোৱাৰী কৈছোঁ এইকাৰণে যে মোৰ যিবিলাক বুকুৰ আপোন গাঁওবিলাকত যি আছে
যিয়ে মোক এজনী চেতনা বুলি গোবৰ লিপি থাকোঁতে তাৰ পৰা যে দৌৰ মাৰি আহি সাৱটি ধৰা যিটো উষ্ণ আদৰণি মই কেতিয়াও অনুভৱ নকৰোঁ। মই সম্পূৰ্ণ অনুভৱ কৰোঁ। আৰু ৰমেনদাকো আমি আগৰ পৰাই পাইছোঁ যে ৰমেনদা ইমান চিনচিয়াৰ। কোনোবাই গীত এটা গাওঁতে যদি অকণমান ইফাল সিফাল হয় তাইক বেয়া পায় নহয় যে সুৰত লগা নাই, সুৰত লগা নাই সেইষাৰ কথা কয়। এতিয়া মোৰ এতিয়া এনেকুৱা লাগিছে যে অহা বছৰ মই আৰু ধুনীয়াকৈ ইয়াত গীত পৰিৱেশন কৰিম। কাৰণ মই ৰমেনদাৰ মাতৃদেৱীকো লগ পাইছিলোঁ। তেখেতো খুব সুন্দৰ গায়িকা আছিলে আৰু তেখেতৰ গীত যেতিয়া শুনিছিলোঁ পাণবজাৰ ঘৰত মোৰ এতিয়াও মনত আছে যে সেইবিলাক আচলতে দাদাহঁতে যিবিলাক পাইছে মাতৃৰ পৰাই পাইছে। আৰু আমিও আপোনালোকক বা পিতৃ মাতৃ আৰু শহুৰ শাহুৰে মোক যে এনেধৰণে নাটক কৰিবলৈ চিনেমা কৰিবলৈ দিছে, গতিকে সেইকাৰণে মই বৰ সৌভাগ্যৱতী। কাৰণ এনেকুৱা ধৰণৰ গাঁৱে ভূঞে চহৰে নগৰে বহুবিলাক মহিলা আছে যিবিলাকে বুকত এটা বেথা লৈ আছে। কিন্তু এতিয়া যিসকল আমাৰ মহিলা আছে সেইসকলে কিন্তু সুন্দৰকৈ গোটেই ঘৰৰ কাম বন কৰি গোটেই ঘৰক সন্তুষ্ট কৰি ওলাই আহিছে। মই কোৱা নাই উদণ্ডবিধৰ কথা, মানে যিবিলাকে এই সংস্কৃতি ৰক্ষা কৰিবলৈ সদায় ভাল কাম কৰা উৎসাহী হৈ আহিছে সেইসকলক মই সদায় উষ্ণ আদৰণি জনাওঁ। আৰু মোৰ ভাল লাগে মই নিজেই অসমীয়া জীয়াৰী বা বোৱাৰী বুলি মই গৰ্ব অনুভৱ কৰোঁ। অসমৰ আটাইবিলাকলৈ মই উষ্ণ আদৰণি জনাইছোঁ। সকলোৰে যাতে জয় জয় ময় হওক আৰু অহা বছৰ আৰু সুন্দৰকৈ বহু লোকক লগ পাম আৰু সকলোবিলাক সুস্থ হৈ থাকক। প্ৰত্যেকেই ভাল মনৰ গৰাকী হওক। কাৰণ মই 4টা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ, হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ। 4টা H, হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ। হেড মানে মগজুৰ অনুকূলে সকলোৱে কাম কৰা উচিত, প্ৰৰোচনাত বিভ্ৰান্ত নহৈ মগজুৰ অনুকূলে কাম কৰা উচিত। আৰু দ্বিতীয়তে হৈছে হেণ্ড, আপোন হাত জগন্নাথ। মোৰ নিজৰ কাম মই নিজে কৰিবলৈ ভাল পাওঁ। আৰু প্ৰত্যেকেই আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰাতকৈ নিজেই যাতে কামটো কৰিব পাৰোঁ সুচাৰুৰূপে সেইটোকে বিচাৰোঁ। হাৰ্ট, পবিত্ৰ হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ। প্ৰত্যেকেই ভাল মনৰ গৰাকী হ'লে সফলতা আছে আৰু ঈশ্বৰে সদায় মংগল কৰিব সকলোৰে। আৰু চতুৰ্থতে যিবিলাক আমাৰ শৰীৰক হানি কৰা বস্তু সেইবিলাক আমি পৰিত্যাগ কৰিব লাগে। কাৰণ এতিয়া আমি জ্যেষ্ঠ, আগতে যি ভুল কৰিলোঁ আৰু ফূৰ্তি কৰিলোঁ। এতিয়া সেইবোৰ কথা বাদ দি নিজেই শৰীৰটো সুস্থ কৰি ৰাখক। ধন্যবাদ। সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। সকলোৰে ভাল হওক, জয় জয় ময় হওক। তাকে কৈছোঁ অহা বছৰ মই ভালকৈ গান শিকি আহি আপোনালোকৰ গাত গাম। ইমান উৎসাহ দিছে, গতিকে মই কিয় বেয়া গাম, ভালেই গাম। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ আপোনাক। নে কিবা এফাকি গুণগুণাবই নেকি এবাৰ? এফাকি অকণমান। অহা বছৰ বাৰু প্ৰস্তুত হৈ আখৰা কৰি ভালকৈ প্ৰতিযোগিতালৈ আহিব, কিন্তু এইবাৰ অকণমান কিবা এফাকি গুণগুণাই থৈ গ'লে। এইবছৰ জীয়াই নাথাকিম বুলি ভাবিছা নেকি? সেইটোৱে কৈছোঁ, অহা বছৰ আখৰা কৰি আহিব, এইবাৰ আখৰা নকৰাকৈ এফাকি যদি শুনাই আমি বৰ ভাল পাম। ইছৰাম কিবা গাওঁ। হয়, এজনে কৈছে বৰপেটী এটা গাই দিয়ক আৰু এজনে কৈছে গোবৰ্ধন চৰিত। বাৰু, কিন্তু ষ্টেণ্ড মাইক হ'লে ভাল পাম। মই এনেকৈ পপ ছিংগাৰ হৈ গাম। মই সেইখিনিৰো ব্যৱস্থা কৰি দিছোঁ। ধন্যবাদ। গোবৰ্ধন চৰিত মোৰ প্ৰথম চিৰিয়েল আছিলে আৰু মই বৰ সৌভাগ্যৱতী বুলি ভাবিছোঁ এইকাৰণে যে অনতাৰ যুগে যেতিয়া প্ৰচাৰ হৈছিল এইখন, মানে তৰুণ শইকীয়াদেৱে ৰচনা কৰিছিলে আৰু গোবৰ আছিল আপোনালোকৰ সকলোৰে প্ৰিয় শিল্পী ইন্দ্ৰবনীয়া দেৱ আৰু মই আছিলোঁ মইনা। আৰু মইনাৰ চৰিত্ৰটো মই অভিনয় কৰিছিলোঁ 6টা খণ্ডত। গতিকে গাঁৱে ভূঞে চহৰে নগৰে মোক আন এটা নাম চেতনা যেনেকৈ আছে ঠিক তেনেকুৱাকৈ মইনা বুলিয়ে জানিছিলে।
মই গতিকে ভালেই পাওঁ যে মইনা বুলি মাতিলে মোক চিনি পাইছে এনেকুৱা ধৰণৰ লাগে আৰু সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ গোবৰে যেতিয়া ভাওনাৰ বাচন মুখস্থ মাতি আছে তেতিয়া মইনাই নেদেখি কি ক'লে বা ঢেৰ গামোচা দেখোন উৱা তোৰ আকৌ হ'ল কি হয় চাওঁ চাওঁ হাতত সেইখন কি অ' আই মানুহডালক চা কিনো হুহুকা পিছলাখন কৰি আছ চাওঁ এতিয়া কি কি কৈছ ৰাইজে তোক চিলেক্ট কৰিছে কচোন বাৰু কি তোৰ ভাওটো কি কচোন ক কিনো অগাদেয়া কৰি আছ কোৱা নকওঁ কেলে কি ভাও কি কলি গেন্ধাৰী ঐ বচন কোনে দিলে তোক বচন কোনে দিলে হে হৰি লোকৰ মতাই ৰয়েল নিমা পোচাক পিন্ধি গপচ ওলাব ঘৈণীয়েকহঁতৰ বুকু দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত ক'লা পতি মাৰি ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীক দেখুৱাই গাত চিকুট মাৰি মোলৈ চাই আহিব নাযাওঁ মই ভাওনা চাওনা চাবলৈ চাওঁ আন্তৰ হ ধন্যবাদ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক থেংক ইউ আপুনিয়ে কৈছিল যে লগে ভাগে কাষত অকণমান মানুহ থাকিলে গৈ ভাল লাগে সেইবাবে ব্যৱস্থা কৰি দিছোঁ ল'ৰা মানুহ মানুহগৰাকী ইমান ৰসাল সঁচাকৈ চেতনা দাস বাইদেউ যি ঠাইতে উপস্থিত নাথাকক কিয় একেবাৰে গুমুঠা মানুহজনকো হহুৱাইহে এৰিব গতিকে আৰু অকণমান বেছিকৈ জীয়াই থাকিবলৈ সকলোকে আপুনি হহুৱাই সেইখিনিও কিন্তু কৃপা কৰি থৈ গৈছে দেই ধন্যবাদ আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি আছে ৰাণু বৈশ্য বাইদেউ গতিকে তেখেত আছে তেখেতৰ পৰা এফাকি নুশুনিলে অনুষ্ঠান আধৰুৱা হ'ব প্ৰথমে খুব চমুকৈ সুভাষিক এটি বাৰ্তা আৰু আপোনাৰ কণ্ঠৰ গীত শুনিবলৈ সকলো অপেক্ষাৰত গতিকে মই দেৰি নকৰি মাইক্ৰফোন আপোনালৈ আগবঢ়াইছোঁ আচলতে সুভাষিক আমিহে ল'বলগীয়া আমি দিব লগা নহয় তেওঁলোকৰ পৰাহে আমি সুভাষিক ল'বলগীয়া সেইকাৰণে মই এফাকি প্ৰথমতে এনে গাইছোঁ অকণমান ই মেনৰটো দিয়াছোঁ মোৰ মৰমে মৰম বিচাৰি যায় কথাখিনি ভূপেন হাজৰিকাৰ কিন্তু এয়া মোৰ নিজৰো বক্তব্য যে আপোনালোকৰ মৰম চেনেহেহে আমাক জীয়াই ৰাখিব এয়াহে ডাঙৰ এক কথা গতিকে মই ইয়াতে ভূপেন হাজৰিকাৰ গীত এটি গোৱাটো মোৰ কাৰণে দুঃসাহসিক বুলি ক'ব খোজোঁ কাৰণ তেখেতৰ গান গোৱাটো ইমান সহজ কথা নহয় যদিও শুনাত সহজ যেন লাগে প্ৰতিটো গীতৰ প্ৰতিটো শব্দৰ মাজত একোটা তেখেতে বিশেষ সংগীতৰ অলংকাৰ প্ৰয়োগ কৰিছে আৰু শব্দৰ প্ৰয়োগৰ যি তেওঁৰ এক ব্যতিক্ৰমী তেওঁৰ সৃষ্টি সেয়া আমাৰ কাৰণে সম্ভৱ নহয় তথাপি মই গাবলৈ ওলাইছোঁ মোৰ সন্মুখত মোৰ অতিকৈ শ্ৰদ্ধাৰ বিজ্ঞ ব্যক্তি ৰমেন দা আছেনে ৰমেন দা ভুল হ'লে ক্ষমা কৰিব কাৰণ ৰমেন দাৰ আগত গীত গোৱাটো বৰ ডাঙৰ কথা অলপ আগতে চেতনা বাইদেৱে কৈছেয়ে তাৰোপৰি মই আপোনালোকক কৈছোঁ যে মই ভূপেন হাজৰিকাৰ গীত খুব কমেই গাওঁ তথাপি ইয়াত
প্ৰদীপ ঠাকুৰীয়াই মাতিছে, তেখেতৰ অনুৰোধ সাপেক্ষে মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। ভুল হ'বই, এয়া মই নিশ্চিত। আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব, তাকে আপোনালোকৰ ওচৰত অনুৰোধ। মই যিটি গীত গাবলৈ ওলাইছোঁ সেইটো 1977 চনত জয়ন্ত হাজৰিকাৰ মৃত্যুৰ পিছত ভূপেন হাজৰিকাই লিখিছিলে। পিছত এই গীতটি বনহংস বুলি বোলছবিত লৈ আহিছিলে। মোৰ এটা অতি প্ৰিয় গান, আৰু যেন এই গীতটি আমাৰ জীৱনৰ প্ৰত্যেকৰে লগত মিলি যায়, সেয়ে মই গীতটি গাবলৈ ওলাইছোঁ। ৰিহাৰ্চেল একেবাৰে নাই, ভুল হ'বই, তথাপি গাবলৈ লৈছোঁ।
থেংক ইউ। আমি আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে। অনুষ্ঠানটি আপোনালোকৰ বাবে খুব সুন্দৰ হৈ উঠিছে, তাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ আকৌ এবাৰ। থেংক ইউ, থেংক ইউ। আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। আমি হয়তো বহুজনে তেখেতক জানো, নজনাসকলৰ বাবে মই আকৌ এবাৰ জনাব বিচাৰিছোঁ, তেখেত বনগীতৰ স্ৰষ্টা, বন কোঁৱৰ হিচাপে খ্যাত আনন্দীৰাম দাসদেৱৰ কন্যা তেখেত নীলিমা দাস, বিশিষ্ট শিল্পী। তেখেতক আমি অকণমান শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। কুশলে আছে নিশ্চয়? এক শুভাশীষ বাৰ্তা আপোনাৰ পৰা। ভাবিব নোৱাৰাকৈ আজি এই সভাত উপস্থিত থাকি ধন্য মানিছোঁ আৰু ইমান সুন্দৰ সুন্দৰ গীতবোৰ শুনিলোঁ। মোৰ ক্লাছমেট ইউনিভাৰ্চিটিৰ ৰাণু বৈশ্যৰ কণ্ঠটো শুনিলোঁ, অসীমজ্যোতিৰ কণ্ঠটো শুনিলোঁ, ৰমেনদাৰ সুৰত ইমান সুন্দৰ জ্যোতি সংগীতৰ, যেন ৰমেনদাই দিয়া নাই, অৰিজিনেলি জ্যোতি সংগীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ। আজিৰ এই প্ৰতিযোগীসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে বয়সক বয়স বুলি নাভাবে আৰু কণ্ঠ কেতিয়াও বিকৃত নহয়, বয়স হ'লেও বিকৃত নহয়। আজি ৰাণুৰ কণ্ঠত এতিয়াও সুন্দৰকৈ, মালবিকা বাইদেউৰ কণ্ঠত এতিয়াও সুন্দৰকৈ গীত আমি শুনি আছোঁ, নহয়নে? গতিকে কণ্ঠৰ বয়স নাই, সদায় অব্যাহত থাকক সংগীত চৰ্চা। আৰু আজি ইয়াত পুনৰ এটা পৰিৱেশ গঢ়ি উঠিছে, ইয়াত এইখন মৰম যচাৰ বাবে মই ধন্যবাদ জনাইছোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ, প্ৰতিযোগীসকলক। একো নাই, যি হয় আকৌ অহাবাৰৰ কাৰণে অপেক্ষা কৰিব লাগিব আমি সকলোৱে, সেই সাহসটো মনত ৰাখি যেন। ধন্যবাদ। আপোনালৈ আমি অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে, বিশিষ্ট পৰিচালক, চিত্ৰনাট্যকাৰ তথা অভিনেতা শ্ৰীযুত ভূপেন গোস্বামী। তেখেতক আমি আমাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ তৰফৰ পৰা মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনাক প্ৰথমে শ্ৰদ্ধা জনাইছোঁ। আপোনাৰ তৰফৰ পৰা প্ৰথমে আপোনাক অকণমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া আমাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, জাতিৰ স্বাভিমান। আপোনালৈ সেৱা, ND24 পৰিয়ালৰ তৰফৰ পৰা এটি সামান্য উপহাৰ। মই নিজে একো পাৰফৰ্মেঞ্চ কৰা নাই যদিও অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ। দেখি এনেকুৱা লাগিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাই যি বিচাৰিছিল শিল্পীৰ পৃথিৱী, 60 বছৰৰ পিছৰ যতীন গোস্বামী দা তেখেতক দেখি 93লৈকে আগবঢ়াই নিয়া হ'ল। এইখিনি মানুহে কিমান আনন্দেৰে ইয়াত আছে। আৰু পৃথিৱীখন যদি এনেকুৱা হয়, অসমখন যদি এনেকুৱা হয়, আমাৰ সকলোৰে ভাল লাগিব। সেয়ে মই ক'ব লগা কথা বিশেষ একো নকওঁ। এইখিনিতে মই কৈছোঁ যে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰথম কাব্য, প্ৰথম কবিতা, য'ত গোটেই কথাখিনি লুকাই আছে, মা নিষাদ প্ৰতিষ্ঠাং তমগম শাশ্বতী সমা যত ক্ৰৌঞ্চ মিথুনাদে কমবধি কাম মোহিতম। অন্তৰ উপলব্ধি, আৱেগ গোটেইখিনি ইয়াতে সোমাই আছে। আৰু এই আৱেগ, অনুভৱ আৰু উপলব্ধি আছে বাবেই বোধহয় আমি মানুহ, বাকী জীৱবিলাকৰ, বাকী জন্তুবিলাকৰ নাই। আৰু ভৰ্তৃহৰিয়ে কৈছে যে সাহিত্য, সংগীত, কলা যদি নাথাকে তেওঁলোক নেজ নোহোৱা পশু। আৰু পশুবিলাকৰ কাৰণে এইটোৱে ভাল কথা যে তেওঁলোকে ঘাঁহ নাখায়। এই যিসকল পশুৱে ঘাঁহ খায় তেওঁলোকৰ কাৰণে এইটো এটা সুখৰ কথা। গতিকে এই সাহিত্য, সংগীত, কলা এইবিলাকৰ লগত জড়িত থকা মানুহবিলাক কেতিয়াও পশু হ'ব নোৱাৰে। তেওঁলোক মানুহ, অমৃতৰ সন্তান, ভগৱানৰ সৃষ্টি। গতিকে মই এইখিনি কৈ আপোনালোকক মোৰ সেৱা জনাইছোঁ। ধন্যবাদ। অশেষ শ্ৰদ্ধা আপোনালৈও, আপোনালৈ কৃতজ্ঞতা জনাইছোঁ। এইকেইটা দিন ওতঃপ্ৰোতভাৱে পৰিয়ালটোৰ সৈতে জড়িত হৈ থাকি গোটেই অনুষ্ঠানটো সফল হোৱাত আমাক সহযোগিতা আগবঢ়ালে। সদায় ভালে থাকক। ধন্যবাদ আপোনাক।